ভুলক ভুল বুলি ক'ব নজনা GMCHৰ অধ্যক্ষ নৱজাতকৰ মৃত্যুক তুলনা কৰিছিল গাড়ী দুৰ্ঘটনাৰে অধ্যক্ষই গাপ দিয়া GMCHৰ হেমাহি চিকাৰ মুখ্যমন্ত্ৰীৰ গাড়ী এক্সিডেণ্ট হয় সেইকাৰণে গাড়ী এক্সিডেণ্ট হোৱাৰ পিছত সিদিনাখনৰ পৰা ৰাস্তাটো মই বন্ধ কৰি নিদিওঁতো এৰোপ্লেনৰ এক্সিডেণ্ট হোৱাৰ পিছত তাৰ 5 মিনিট পিছতে আন এখন এৰোপ্লেন কিন্তু উৰি গৈছে গতিকে সেইটো হ'ল এটা এক্সিডেণ্ট দায় সাৰিব পৰা ঘটনা নহয় এইটো এটা মানৱীয় ভুলটোক আমি ভুল বুলি ক'ব লাগিব তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে সোমবাৰে GMCHৰ NICUত ফটোথেৰাপিৰ বিচনাৰ পৰা বাগৰি এটি 3দিনীয়া কন্যা শিশুৰ কৰুণ মৃত্যুৰ ঘটনাৰ পিছত GMCHৰ অধ্যক্ষই কৰিছিল বহু দায়িত্বজ্ঞানহীন মন্তব্য নিশালৈ GMCHত ঘটনাৰ বুজ লৈ অধ্যক্ষ অচ্যুত বৈশ্যক কাষত লৈ মুখ্যমন্ত্ৰীয়ে ক'লে তেওঁ নিজেই কৰুণ ঘটনাৰ বাবে লাজ আৰু দুখ পাইছে পৰিয়াললৈকে সমবেদনা জনাইছোঁ যেহেতু এটা এক্সিডেণ্ট ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো সেইটো মানি ল'বলগীয়া বিষয় নহয় মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে মই নিজে অত্যন্ত লাজ পাইছোঁ বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ এটা মনত সদায় দুখ এটা লৈয়ে পৰিয়ালটো থাকিব লাগিব আৰু ময়ো মুখ্যমন্ত্ৰী হিচাপে মই যথেষ্ট দুখ লাগিছে এইটো হ'ব নালাগিছিল NICUত ফটোথেৰাপিৰ একেটা যন্ত্ৰত 3টাকৈ নৱজাতকক ৰখাৰ সপক্ষে অধ্যক্ষই যুক্তি দিছিল কেঁচুৱাৰ ভিৰৰ বাবে তেনেদৰে নাৰাখি উপায় নাই মুখ্যমন্ত্ৰীয়ে ক'লে মিছা কথা পৰ্যাপ্ত মেচিন থকা সত্ত্বেও একেলগে ৰাখিছিল 3 শিশুক আমাৰ কেপাচিটি হ'ল এডমিশ্যনৰ 70 বা 80 কিন্তু আমি গোটেই মাহটোত আমি বেবী এডমিশ্যন দিওঁ 1000লৈকে দিওঁ কেতিয়াবা গতিকে ৰেফাৰেল যিখিনি আমি আকৌ ৰিফিউজ কৰিব নোৱাৰোঁ গতিকে ধৰক কাৰোবাৰ বেবী লৈ আহিলে বেবী লৈ আহোঁতে আমিতো ৰিফিউজ নকৰোঁ গতিকে সেইকাৰণে ইভিন এতিয়াও যদি আমি চাওঁ আমি আউটবৰ্ণে হওক বা ইনবৰ্ণে হওক প্ৰতিটো ৱাৰ্মাৰত আমাৰ এটা বা দুটা বেবী ৰাখিবই লাগিব যদি এটা বেবী যদি ৰাখি থওঁ তেতিয়াহ'লে মই কালি ক'ব লাগিব যে কাকো এডমিশ্যন দিব নোৱাৰোঁ তেওঁলোকে এইটো কথা ক'ব নাপায় সেইটো কথা কৈছে যদিও মই আকৌ দুখ পাইছোঁ কাৰণ এইখন মেডিকেল কলেজত প্ৰয়োজনীয়তকৈ অজস্ৰ ডাক্তৰ আছে প্ৰয়োজনতকৈ অধিক নাৰ্ছ আছে মেচিন আটাইতকৈ ভাৰতৰ ভিতৰতে ভাল মেচিন আছে যদি কোনোবাই এইবোৰ কথা কৈছে সেইটো দায় খৰা মন্তব্য আৰু সেইটো মন্তব্যক মই মানি নলওঁ এইখন মেডিকেল কলেজত মই 1000 বাৰ আহিছোঁ ভৰি দিব জাগা নাছিলে খোজকাঢ়ি যাব নোৱাৰি ইমান মানুহ আজিতো মানুহেই নাই গতিকে এইটো সম্পূৰ্ণ ভুল তথ্য সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে এইটো এটা ভুল হৈছে ভুল বুলি স্বীকাৰ কৰিব লাগে এইবিলাক কথা ক'ব নালাগে প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত ইয়াতে বেলেগ কথা একো নাই ইয়াতে আৰু পেচেণ্ট বেছি হৈছে চৰকাৰক কওক আৰু 100জন ডক্টৰ দিম অধ্যক্ষ বৈশ্যই আৰু কৈছিল হয়তো কোনোবা মাকৰ কাৰণেও মেচিনৰ পৰা শিশু পৰিব পাৰে কিন্তু স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বটো থকা মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা 3টাকৈ শিশু এটা মেচিনতে ৰখাৰ পৰিণতি এয়া কেনেকৈ পৰিল হয়তো গাখীৰ খুৱাই থওঁতে হয়তো কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে মই সেই সমগ্ৰ সেইখিনি যোন নাৰ্ছৰ ডিউটি আছে ডক্টৰৰ ডিউটি আছে ক্লিনাৰৰ ডিউটি আছে যাৰ ডিউটি আছে সকলোৱে এনকুৱাৰী সামৰি এটা আমি তদন্তৰ ঘোষণা কৰিছোঁ খালী মেচিন থাকোঁতে এটা মেচিনতে 3টাকৈ বাচ্চা উঠাই দিছে দি এটা বাচ্চা বাগৰি পৰিছে তাৰপিছত কৈছে পেচেণ্ট বেছি আছে এইটোতো ঠিক কথা নহয় আনে নালাগে অধ্যক্ষ অচ্যুত বৈশ্যই মুঠ কেইটি দেৱশিশুৰ সৈতে অঘটন ঘটিছিল তাৰ তথ্যও খেলিমেলি কৰিছিল মৃত শিশুটি ল'ৰা নে ছোৱালী সেই সম্পৰ্কেও নিশ্চিত নাছিল অধ্যক্ষ নিজে সন্ধিয়া 7 বজালৈকে থাকি সকলো তদাৰক কৰি থকা বুলি কোৱা অধ্যক্ষ বা GMCH কৰ্তৃপক্ষই অভিযোগক গুৰুত্ব নিদিয়ে বুলি ক'লে স্বয়ং মুখ্যমন্ত্ৰীয়ে অভিযোগটো যে যদি দিয়ে মই ইয়াত আপোনালোকে নিজেও দেখিছে যে মই 7টা বজালৈ ইয়াত বহি থাকোঁ যদি অভিভাৱকৰ যদি কিবা যদি তেনেকুৱা কমপ্লেইন আছে আজিলৈকেতো মোক কোনো অভিভাৱকে আহি কোৱা নাই যে ছাৰ এনেকুৱা হৈছে মোৰ বেবীটোৱে কেয়াৰ পোৱা নাই আৰু আপোনালোকৰ এইখিনি মানুহৰ ভিতৰতে মোৰ তাত বহুত মানুহ আহি পেলাই মোক যদি কয় যে ছাৰ এইটো হৈছে মইতো কেতিয়াও আজিলৈকে কোৱা নাই মই কামটো নকৰোঁ বুলি প্ৰিন্সিপাল কৰ্তৃপক্ষ যথেষ্ট কঠোৰ হ'ব লাগে পাব্লিকৰ কমপ্লেইন শুনাৰ সাহসটো থাকিব লাগে আগতে মই প্ৰায়ে আহিছিলোঁ শুনিছিলোঁ কৰিছিলোঁ যেতিয়াই প্ৰিন্সিপাল ছুপাৰিণ্টেণ্ডেণ্টে পেচেণ্টৰ কথা নুশুনে
কোনোবা কমপ্লেইন দিলে একশ্যন নলয় তেতিয়া এনেকুৱা হয়। দিনত ঘটনাৰ পিছত GMCHৰ গুণানুকীৰ্তন কৰা অধ্যক্ষ বৈশ্যই ইমান দিনে মুখ্যমন্ত্ৰীকো GMCHৰ আচল ছবিখন দিয়া নাছিল। মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়া মোৰ চকু খোল খালে। সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতপ্ৰাপ্ত, আমি মুস্কানৰ চাৰ্টিফিকেট পাইছোঁ সৰ্বভাৰতীয় পৰ্যায়ত। মই আকৌ আহিম, আজিৰ ঘটনাটোৱে অলপমান মোৰো চকু মেল খুৱাইছে যে ইয়াতে মই পেচেণ্টখিনিয়ে আৰু কেইটামান কমপ্লেইন দিছে। ইমানৰ পিছত আচলতে GMCHৰ অধ্যক্ষ বৈশ্য স্বস্থানে মহিমামণ্ডিত হৈ থকাৰ কোনো যুক্তিয়ে নাই। কেৱল সৰু বৰ কৰ্মচাৰীক নহয়, GMCH সংস্কাৰৰ বাবে পৰিৱৰ্তন হ'ব লাগিব গুৰিৰ পৰাই। ব্যুৰ' ৰিপৰ্ট, DY365।